ৰুম খালী কৰি আছে চব বস্তু বাহানি সেইটো বিল্ডিঙত সেইটো লাহে সেইটো ওচৰ নহয় Yes. এইটো ৰুমত থকা মোৰ বৰ্তমান 5 বছৰ হ'ল 5 বছৰে মানে প্ৰব্লেম পাইছিলোঁ মানে ইমানো প্ৰব্লেম পোৱা নাছিলোঁ যেতিয়া মানে প্ৰথম ৱাচমেনজন যেতিয়া মানে ৰুমটো চেঞ্জ কৰিলে গুচি গ'ল তাৰপাছৰ পৰা এইটো টেংকি দেখিছেনে এটা টেংকি মানে এটা পানী জমা হয় মানে টেংকাৰ আনি পানী জমা কৰে তাৰপিছত মানে ওপৰত পাইপ দি পানী দিয়ে বেলেগ বিল্ডিঙত পানী কোনো প্ৰব্লেম নাই এইটো বিল্ডিঙত বেছি প্ৰব্লেম কাৰণ মালিকজন মানে ভাল নহয় খালি পইচা লাগে পইচা পালে মালিকজনক একো নালাগে বাকী কি পাইছে ৰুম কি প্ৰব্লেম আছে নেকি একো সুধিব নাই চ' মানে এইকেইদিন বৰষুণ দিছিলে অলপ 3 দিন মানে একেৰাহে তো সেই বৰষুণত মানে এই টেংকিবিলাক জাম হৈ গ'ল এইবিলাক দেখিছেনে এয়া টেংকি এয়া চব লেট্ৰিনৰ পানী মুখ হাত ধোৱা পানী এয়া জাম হৈ যোৱাৰ পাছত মানে আগতে টেংকিটো লিকেজ হৈ আছিলে আকৌ সেই টেংকিটো লিকেজ হৈ সেয়া পানী সোমাই গ'ল এইটো বিল্ডিঙতে আছিলোঁ চ' দেখুৱাইছোঁ মই আৰু এই লিকেজ হোৱাৰ পাছত মানে পানী যেতিয়া গোটেই টেংকিৰ পানী কালাৰ একদম বহুত লেতেৰা স্মেল সেইখন পানী দিছিলে পানী ধৰা নহ'লে বেলেগে ধৰিলে সেইকাৰণে গম নাপায় মই পৰহি ৱাচমেনক নতুন ৱাচমেন যিজন আহিছে তেওঁৰ লগত কথা পতাৰ পাছতে তেওঁ গম পায় যে ইয়াৰ টেংকি লিকেজ হৈছে বুলি নহ'লে তেওঁ ভাবি আছিলে বৰষুণৰ পানী তাত সোমাইছে বুলি তাৰপাছত সিহঁতৰ কোনো ৰেচপঞ্চ নাই সেইকাৰণে মই বোলো নাই থাকিব নোৱাৰে কাৰণ মানে থাকিব পৰা নাযায় পইচা দি আছোঁ যেতিয়া ভাল ৰুমত থাকিব লাগিব ইমান বছৰ থাকিলোঁ নাই এবাৰ বোলো চেঞ্জ কৰিয়ে দিওঁ সেইকাৰণে একদিনৰ ভিতৰত ৰুম চেঞ্জ কৰিছোঁ বাকীখিনি দেখুৱাই আছোঁ চাই থাকিব